হেল্ল' ষ্টুডেণ্টছ, এইখিনি সময়ত তোমালোকৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল যে ৰিজাল্ট কেতিয়া দিব। তোমালোকে হয়তো য'তেই গৈছা তাতেই এই প্ৰশ্নটোৰ সন্মুখীন হৈছা। এনেকুৱা প্ৰশ্ন শুনিলে তোমালোকৰ অৱস্থা কেনেকুৱা হ'ব পাৰে মই সেইটো বুজি পাইছোঁ। অকল তোমালোকৰে নহয়, তোমালোকৰ পেৰেণ্টছৰো চাগে একে অৱস্থাই হৈছে। এক্সাম শেষ হোৱা আজি প্ৰায় 1 মাহেই হ'বৰ হ'ল, আৰু এক্সাম কেনেকুৱা হ'ল সেইটো এতিয়া ডিছকাছ কৰি কোনো লাভ নাই। তোমালোকৰ কপি চেকিঙো ইতিমধ্যে শেষ কৰি জোনসমূহে বৰ্ডত কপি ছাবমিট কৰিছে। চ' কপি চেকিং কমপ্লিট হোৱাৰ পিছৰ প্ৰচেছখিনি খুব কম সময়ত শেষ হৈ যাব। সেইখিনিত বৰ বেছি সময় নালাগে। ইতিমধ্যে চাগে বৰ্ডত সেইখিনিৰো প্ৰচেছ ষ্টাৰ্ট হৈ গ'ল। চ' তোমালোকে জানি থোৱা যে খুব সোনকালে তোমালোকৰ ৰিজাল্ট আহি আছে। হয়তো এইবাৰ ৰেকৰ্ড টাইমত তোমালোকৰ ৰিজাল্ট এনাউন্স হ'ব পাৰে। এই সময়ত ৰিজাল্ট দিয়াৰ ডেটৰ 3টা সম্ভাৱনাৰ বিষয়ে আলোচনা হৈ থকা দেখা গৈছে। প্ৰথমটো হৈছে এই মাহৰ শেষৰ ফালে, অৰ্থাৎ মাৰ্চ মাহৰ 30 নাইবা 31 তাৰিখে। ছেকেণ্ডটো হৈছে ইলেকশ্যনৰ আগত, অৰ্থাৎ এপ্ৰিলৰ 9 তাৰিখৰ আগত। আৰু থাৰ্ডটো হৈছে বিহুৰ আগত, অৰ্থাৎ 15 এপ্ৰিলৰ আগত। তোমালোকে হয়তো জানা যে যোৱা বছৰ ৰিজাল্ট 11 এপ্ৰিলত দিছিল, বাট এই বছৰ তাতকৈ আগত দিয়াৰ বহুত বেছি সম্ভাৱনা আছে। ইভেন এই মাৰ্চ মাহৰে 30 নাইবা 31 তাৰিখে তোমালোকৰ ৰিজাল্ট ওলোৱাৰ বহুত বেছি সম্ভাৱনা আছে। কিবা কাৰণত যদি এইটো পচিবল নহয়, তেন্তে ইলেকশ্যনৰ আগত, অৰ্থাৎ এপ্ৰিলৰ প্ৰথমতেই নাইবা বিহুৰ আগত তোমালোকৰ ৰিজাল্ট ওলাব। বাট মোৰ মতে ৰিজাল্ট ওলোৱাৰ আটাইতকৈ বেছি পচিবিলিটি আছে মাৰ্চৰ লাষ্টৰ 2টা দিন নাইবা এপ্ৰিলৰ ফাৰ্ষ্ট উইক। চ' ৰিজাল্ট অলমষ্ট আহি গ'ল বুলিয়ে ধৰা, আৰু তোমালোকৰ নেক্সট ষ্টেপ কি হ'ব সেইটো ভালদৰে চিন্তা কৰা। ৰিজাল্টৰ পিছত কি পঢ়িবা বা কোনটো ষ্ট্ৰীম ছিলেক্ট কৰিলে তোমাৰ কাৰণে আটাইতকৈ ভাল হ'ব তাৰ ওপৰত এটা ভিডিঅ' খুব সোনকালে মই আনি আছোঁ। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু ফ'ল' কৰি থাকিবা। চ' আগতীয়াকৈ মই তোমালোকক শুভেচ্ছা জনাইছোঁ। তোমালোকৰ ৰিজাল্ট মোক তোমালোকে কমেণ্ট কৰি জনাবা। ধন্যবাদ।